দুৰ্নীতিগ্ৰস্ত এছিএছ বিষয়াৰ ঘৰে ঘৰে চলিছে সিএম ভিজিলেন্সৰ তালাচী আৰু সিএম ভিজিলেন্সৰ এই তালাচীৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু একাংশ ধনৰ লোভিয়া প্ৰশাসনিক বিষয়াই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোক যে ঘুনে খোৱা দি খাইছে সেই কথা পুনৰবাৰ স্পষ্ট হৈছে সিএম ভিজিলেন্সে ইজনৰ পিছত সিজন এছিএছ বিষয়া তথা প্ৰশাসনিক বিষয়াৰ ঘৰত অভিযান চলোৱাৰ পিছতে আমি দেখিছিলো যে কালিৰ দিনটো নলবাৰীকে ধৰি বিভিন্ন প্ৰান্তত কেইবাজনো এছিএছ বিষয়াৰ ঘৰত সিএম ভিজিলেন্সে অভিযান চলাইছিল আৰু আজি পুৱাই গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে চলালে অভিযান আৰু এই অভিযানত এতিয়া পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য আৰু ইজনৰ পিছত সিজন এছিএছ বিষয়া তথা এই যে প্ৰশাসনিক বিষয়াসকল আছে তেওঁলোকৰ ঘৰত অভিযান চলাৰ পিছতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোৰ স্বচ্ছতাৰ ওপৰতো এতিয়া প্ৰশ্ন উত্থাপন হৈছে নমস্কাৰ মই মিঠু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু জনাব খুজিছো যে গুৱাহাটীত এতিয়া সিএম ভিজিলেন্সৰ তীব্ৰতৰ অভিযান চলিছে আৰু তাৰ সমান্তৰালকৈ মঙ্গলদৈতো চলিছে অভিযান মঙ্গলদৈৰ চিপ্পাজাৰত এতিয়া সিএম ভিজিলেন্সে চলাইছে অভিযান আৰু একাধিক এছিএছ বিষয়াৰ ভাড়াঘৰ তথা ঘৰত চলিছে এই অভিযান আৰু গুৱাহাটীত আসাম ৰেভিনিউ সাৰ্ভিসৰ এগৰাকী বিষয়া তনবীৰ আহমেদ আসাম লেণ্ড এণ্ড ৰেভিনিউ সাৰ্ভিসৰ বিষয়া এগৰাকী তনবীৰ আহমেদ আৰু তেওঁৰ ভাতৃ এছিএছ মাসুম আহমেদ এওঁলোকৰ ঘৰত এতিয়া সিএম ভিজিলেন্সে অভিযান চলাইছে এই দুইজন ককাই ভাই এজন ৰেভিনিউ সাৰ্ভিসৰ বিষয়া আনজন এছিএছ বিষয়া নাম তনবীৰ আহমেদ আৰু মাসুম আহমেদ আৰু আয় বহিৰ্ভূত সম্পত্তি তথা ভূমি কেলেংকাৰীৰ জড়িতৰ সন্দেহত এই কেইজন বিষয়াৰ ঘৰত এতিয়া অভিযান চলাইছে সিএম ভিজিলেন্সে আৰু ভেটাপাৰাৰ জেপি আগৰৱালা উপপথৰ 20 নম্বৰ ঘৰত এতিয়া অভিযান চলিছে এই ঘৰটো তনবীৰ আৰু মাসুমৰ ঘৰ মই পূৰ্বেও কৈছো যে এই দুজন হৈছে ককায়েক ভায়েক আৰু এওঁলোক দুইজনৰ বিৰুদ্ধে এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু সেই দুৰ্নীতিৰ অভিযোগৰে তদন্ত কৰিবলৈ পুৱাই তেওঁলোকৰ দুৱাৰত টকৰ দিছে সিএম ভিজিলেন্সে আৰু সমান্তৰালকৈ সিএম ভিজিলেন্সে এই সন্দৰ্ভত 8/2025 আৰু 9/2025 নম্বৰত দুটা গোচৰ ৰুজু কৰিছে আৰু গোচৰ ৰুজু কৰি এয়া আপোনালোকে দৃশ্য দেখিছে এনেদৰে পুৱাই সিএম ভিজিলেন্সৰ দল উপস্থিত হৈছে গৈ এই যে ভেটাপাৰাৰ জেপি আগৰৱালা উপপথৰ 20 নম্বৰ ঘৰ আৰু তনবীৰ আৰু মাসুমৰ ঘৰ এগৰাকী এছিএছ আৰু এগৰাকী ৰাজহ বিষয়া তেওঁলোকৰ ঘৰত এইদৰে এতিয়া অভিযান চলাইছে সিএম ভিজিলেন্সে আৰু এওঁলোকৰ বিৰুদ্ধে অভিযোগ আছে দুৰ্নীতি কৰি কৰোনাৰে এওঁলোকে ধন ছপাইছিল সেই অভিযোগ এওঁলোকৰ বিৰুদ্ধে আছে আৰু আয় বহিৰ্ভূত সম্পত্তি তথা ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত এই দুজন বিষয়াৰ ঘৰত এতিয়া সিএম ভিজিলেন্সে অভিযান চলাইছে আৰু তাৰ সমান্তৰালকৈ কিন্তু মঙ্গলদৈৰ যিগৰাকী চিপ্পাজাৰৰ ৰাজচক্ৰ বিষয়া আছে ৰীতিমণি দাস চিপ্পাজাৰৰ ৰাজচক্ৰ বিষয়া ৰীতিমণি দাসৰ মঙ্গলদৈত থকা ভাড়াঘৰতো এতিয়া সিএম ভিজিলেন্সে অভিযান চলাইছে আৰু ভূমি কেলেংকাৰীৰ তথ্য বিচাৰি এতিয়া ৰীতিমণি দাসৰ ঘৰত অভিযান চলাইছে সিএম ভিজিলেন্সৰ এই দলটোৱে আৰু এই সিএম ভিজিলেন্সে এটা অভিযোগৰ তদন্ত কৰিবলৈ যাওঁতে এতিয়া এই ভয়ংকৰ যি প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ জাল সেই দুৰ্নীতিৰ জাল পোহৰলৈ আহিছে এই চক্ৰটোৰ কথা পোহৰলৈ আহিছে আৰু দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ উঠা এছিএছ বিষয়া পংকজ কুমাৰ ডেকাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ আৰু তদাৰকী কোষে তদন্ত আৰম্ভ কৰিছিল আৰু সেই তদন্তই পোহৰলৈ আনিছে চাঞ্চল্যকৰ তথ্য যে এছিএছ পংকজ ডেকাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰী ভূমি ব্যক্তিগত লোকক বিক্ৰী কৰাৰ অভিযোগ আছে আৰু সেই অভিযোগৰ তদন্ত চলাইছিল সিএম ভিজিলেন্সে মাটিৰ দালালৰ সৈতে মিলি দৰঙত এইগৰাকী এছিএছ বিষয়া যিগৰাকী আছে পংকজ ডেকা সেই পংকজ ডেকাই ভূমিৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু এই ভূমি কেলেংকাৰী এতিয়া দিছপুৰতো জুকাৰণিৰ সৃষ্টি কৰিছে আৰু এটা অভিযোগৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিয়েই এই দুৰ্নীতিৰ বহু তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আৰু
তাৰ পিছতে বুধবাৰে পংকজ বৰাৰ যি কাহিলিপাৰাৰ বাসগৃহ আছিল সেই বাসগৃহত সিএম ভিজিলেন্সে অভিযান চলাইছিল এই যি ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল সেই অভিযোগৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিয়ে কাহিলিপাৰাৰ যি ঘৰ আছে এসিএস পংকজ ডেকাৰ তাত অভিযান চলিলে আৰু দৰং জিলাত অতিৰিক্ত উপায়ুক্ত হৈ থকাৰ সময়তে এই ভয়ংকৰ ভূমি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল পংকজ ডেকাৰ বিৰুদ্ধে আৰু কুলেন্দ্ৰ নাথ নামৰ মাটিৰ দালাল এটাৰ সৈতে মিলি ধনৰ বিনিময়ত নাৰিকলি মন্দিৰৰ নামত থকা ভূমি আন লোকৰ নামত পঞ্জীয়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে মাটিৰ দালালৰ সৈতে মিলি এইগৰাকী এসিএস বিষয়ে নাৰিকলি যি প্ৰসিদ্ধ দৰঙৰ নাৰিকলি মন্দিৰ সেই নাৰিকলি মন্দিৰৰ ভূমি আন লোকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্জীয়ন কৰিছিল অন্য লোকৰ নামত মাটিৰ দালালৰ সৈতে মিলি আৰু সেই অভিযোগৰ তদন্ত কৰোতে ওলাই পৰিছে এতিয়া পংকজ ডেকাৰ ভূমি জালিয়াতিৰ বহু চাঞ্চল্যকৰ তথ্য এই সিএম ভিজিলেন্সে কেৱল এটা অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিতে তেওঁলোকে অভিযান চলাইছিল আৰু 2024 চনৰ জুন মাহত গ্ৰেপ্তাৰ হৈছিল ভূমাফিয়া কুলেন্দ্ৰ নাথ আৰু কুলেন্দ্ৰ নাথৰ স্বীকাৰোক্তিৰ পিছতেই পোহৰলৈ আহিছে যে এসিএস বিষয়া বা তদানীন্তন মঙ্গলদৈৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাই এই ভূমি কেলেংকাৰীত জড়িত হৈ পৰিছিল আৰু তাৰ পিছতে এতিয়া সিএম ভিজিলেন্সে যি অনুসন্ধান সেই অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে আৰু পংকজ ডেকাৰ সৈতে প্ৰশাসনিক বিষয়ৰ আন কোন সকল জড়িত হৈ আছে তাৰ তদন্ত এতিয়া ক্ষিপ্ৰ গতিত চলাই নিছে সিএম ভিজিলেন্সৰ দলে আৰু সিএম ভিজিলেন্সে যেতিয়া অভিযান চলালে বুধবাৰে তাৰ পিছত পংকজ ডেকাৰ যি ৰাজকীয় ৰাজপ্ৰাসাদ সদৃশ যি অট্টালিকা সেই অট্টালিকা দেখি এক প্ৰকাৰ হতবাক হৈ পৰিছিল আৰু কাহিলিপাৰাৰ বাসগৃহৰ পৰাও পংকজ ডেকাৰ যথেষ্ট নথিপত্ৰ এই দলটোৱে জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু কেৱল কাহিলিপাৰাৰ সেই ঘৰটোৱেই নহয় মহানগৰীৰ বিভিন্ন ঠাইত মাটি আছে পংকজ ডেকাৰ সেই তথ্যও লাভ কৰিছে সিএম ভিজিলেন্সে আৰু মহানগৰীৰ আন ঠাইতো আন সম্পত্তি থকাৰ তথ্য লাভ কৰিছে সিএম ভিজিলেন্সে আৰু এতিয়া শীঘ্ৰে হয়তো সিএম ভিজিলেন্সৰ জেৰাৰ সন্মুখীন হ'ব পংকজ ডেকা কিন্তু তাৰ পূৰ্বে এতিয়া পংকজ ডেকাৰ সৈতে জড়িত থকা সন্দেহত আন এই প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও চলিছে অভিযান আৰু ইজনৰ পিছত সিজন প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে এনেদৰে অভিযান চলাৰ পিছত এতিয়া ৰাজ্যবাসী আচৰিত হৈছে যে কিদৰে প্ৰশাসন ব্যৱস্থাটোক এনে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই খুলি খাইছে আৰু আজি পুৱাই শুকুৰবাৰে পুৱাই দেখা গল যে গুৱাহাটীত সিএম ভিজিলেন্সৰ পুনৰ অভিযান চলিল আৰু ভেটাপাৰাৰ জেপি আগৰৱালা উপপথৰ যি 20 নম্বৰ ঘৰটো আছে সেই ঘৰটোত পুৱাই উপস্থিত হল সিএম ভিজিলেন্সৰ আৰক্ষীৰ এটা বৃহৎ দল আৰু তেওঁলোকে বহু সময় ধৰি সেই ঘৰটোত অভিযান চলাইছে তালাচী অভিযান চলাইছে আৰু সেই ঘৰটো কিন্তু কোনো এলাপেচা মানুহৰ নহয় সেই ঘৰটোৰ দুগৰাকী ভাতৃ দুইগৰাকী ৰাজপত্ৰিত বিষয়া এগৰাকী তনবীৰ আহমেদ তেওঁ ৰাজহ বিষয়া আৰু আনগৰাকী ভাতৃ মাসুম আহমেদ তেওঁ এসিএস বিষয়া আৰু সেই দুইজন ভাতৃৰ বিৰুদ্ধে এতিয়া অভিযোগ আছে যে তেওঁলোকে আই বহিৰ্ভূত সম্পত্তি আহৰণ কৰিছিল অৰ্থাৎ দুৰ্নীতিৰে তেওঁলোকে কৰোনাৰে ধন চপাইছিল আৰু তাৰ তেনে বক্ৰপথৰে আহৰণ কৰা কোলা টকাৰে তেওঁলোকে বিশাল সম্পত্তি গঢ়াৰ অভিযোগ আছে তাৰ সমান্তৰালকৈ এই যি নাৰিকলি মন্দিৰৰ ভূমি কেলেংকাৰী এই ভূমি কেলেংকাৰীটো তেওঁলোক জড়িত হৈ আছে নেকি তাৰ তথ্যও এতিয়া সিএম ভিজিলেন্সে সন্ধান কৰিব তাৰ সমান্তৰালকৈ আনগৰাকী যি এসিএস বিষয়া আছে ৰীতিমণি দাস তেওঁ সিপাজাৰৰ ৰাজচক্ৰ বিষয়া আৰু এই সিপাজাৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত নাৰিকলি মন্দিৰ এই সিপাজাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাই এই নাৰিকলি মন্দিৰৰ ভূমিৰ কেলেংকাৰী সংঘটিত হৈছিল আৰু সেইভাবে এতিয়া ৰীতিমণি দাসৰ যি ভাড়াঘৰ আছে সেই ভাড়াঘৰত এই কেলেংকাৰী আন তথ্য থাকিব পাৰে নেকি সেই তথ্যৰ সন্ধানত এতিয়া সিএম ভিজিলেন্সে পুৱাৰ পৰা অভিযান চলাই আছে আৰু ইজনৰ পিছত সিজন এসিএস বিষয়াৰ ঘৰত বা ৰাজপত্ৰিত বিষয়াৰ ঘৰত এনেদৰে অভিযান চলাৰ পিছত এতিয়া ৰাইজ আচৰিত হৈ পৰিছে সকলোৱে কিন্তু এই ক্ষেত্ৰত এতিয়া উদ্বেগ প্ৰকাশ কৰিছে যে এনেদৰে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোক ফুপুলা কৰি তোলা এই সকল বিষয়াৰ বিৰুদ্ধে কেৱল অভিযানতেই শেষ হ'ব নেকি
CM ভিজিলেন্সৰ তদন্ত ইয়াৰ প্ৰকৃত সময়ত প্ৰকৃত চাৰ্জশিট দাখিল কৰি এই গোচৰৰ যি ধৰণে তদন্ত আগবঢ়াই নিব লাগে এনে বক্ৰ পথৰে ধন লোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম দৃষ্টান্তমূলক শাস্তি লোৱা হ'বনে নহয় তা সেই কথাও এতিয়া সকলোৰে মনে মনে এক প্ৰশ্ন উত্থাপন হৈছে কিয়নো বিভিন্ন সময়ত দেখা গৈছে এনে বহু বিষয়াৰ বিৰুদ্ধে অভিযান চলে তেওঁলোক গ্ৰেপ্তাৰ পৰ্যন্ত হয় কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ যি তদন্ত থাকে সেই তদন্ত এক প্ৰকাৰ শিথিল হৈ পৰে আৰু বহু সুৰুঙা ইচ্ছাকৃতভাৱে হয়তো আৰক্ষীৰ তদন্তত ৰাখি থোৱা হয় তাৰ ফলত আইনৰ সুৰুঙাৰে এই সকল যি অভিযুক্ত বিষয়া থাকে তেওঁলোক মুকলি আকাশৰ তললৈ গুচি আহে এই পংকজ ডেকাৰ যি ভূমি কেলেংকাৰী এছিএছ বিষয়া অভিযোগ উঠিছে পংকজ ডেকাৰ নেতৃত্বত নাৰিকলী মন্দিৰৰ দৰে প্ৰসিদ্ধ মন্দিৰৰ ভূমি অন্য লোকৰ নামত পঞ্জীয়ন কৰাৰ যিটো মাটিৰ দালালৰ সৈতে মিলি এনে ধৰণৰ কাৰ্য সংঘটিত কৰাৰ যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ তদন্ত এতিয়া কিমান কঠোৰৰ পৰা কঠোৰতম হয় তাৰ ওপৰত কিন্তু সকলোৰে দৃষ্টি থাকিব আমি দেখিছিলো যে বিগত সময়ত ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলিছিল নিখাটোৰ ভিতৰতে শ শ মাটি দালালক আটক কৰা হৈছিল বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ধাৰাবাহিক তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কোনো মাটিৰ দালাল হাৰি নাযাব বুলি কৈছিল কিন্তু কেৱল মাটিৰ দালালে এই ক্ষেত্ৰত জগৰীয়া নহয় সেই কথা বিভিন্ন সময়ত স্পষ্ট হৈছিল বহু লাটমণ্ডলৰ বিৰুদ্ধেও কিন্তু মুখ্যমন্ত্ৰীৰ যি তদাৰকী কোষ সেই তদাৰকী কোষে অভিযান চলাইছিলে আৰু এনে ভয়ংকৰ মাটি জালিয়াতি কেলেংকাৰীত জড়িত বহু লাটমণ্ডলৰ ৰঙাঘৰৰ আলহী হৈছিল কিন্তু এই যে যি ভূমি কেলেংকাৰীসমূহ সংঘটিত হৈ থাকে এই কেলেংকাৰীসমূহত যে একাংশ ৰাজপত্ৰিত বিষয়াও জড়িত হৈ থাকে সেই কথা পুনৰ এবাৰ পোহৰলৈ আহিছে এই পংকজ ডেকাৰ দুৰ্নীতিৰ তদন্ত কৰাৰ সময়তে এতিয়া ইজনৰ পিছত সিজন এছিএছ বিষয়াৰ ঘৰত তাৰ পিছতে এতিয়া অভিযান চলিছে আৰু ইয়াৰ পিছত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল যে ভূমিৰ কেলেংকাৰী ভূমিৰ দালালিৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ পদক্ষেপ অব্যাহত থাকিব আৰু তাৰ ফলস্বৰূপে হয়তো এই পদক্ষেপ দেখিবলৈ পোৱা গৈছে এনেদৰে ৰাজপত্ৰিত বিষয়া ইজনৰ পিছত সিজনৰ ঘৰত অভিযান চলিছে আৰু আমাৰ হাতত পৰা খবৰ অনুসৰি এই কেইজন ৰাজপত্ৰিত বিষয়াৰ ওপৰত চৰকাৰী পক্ষৰ নজৰ দীৰ্ঘদিনৰ পৰা আছিল তেওঁলোকৰ বিৰুদ্ধে আই বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগ বহু পুৰণি আৰু সেই কাৰণে সকলো তথ্য পাতি মজুত কৰি এনেদৰে অভিযান চলাইছে CM ভিজিলেন্সে কিন্তু এই অভিযানতে সকলো সমাপ্ত হ'ব নেকি এই অভিযানতে সকলো সমাপ্ত হৈ থাকি ৰব নেকি সেই কথা এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে নে আৰক্ষীৰ তদন্তত ৰৈ যোৱা পূৰ্বৰ আমি বহু গোচৰত দেখা যি আমি পূৰ্বৰ ধাৰাবাহিকভাৱে এনে ঘটনা পোহৰলৈ আহিছে যে আৰক্ষীৰ তদন্তত গাফিলতি ৰৈ যায় এক পানী নখৰকা চাৰ্জশিট দিবলৈ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই এই অভিযুক্ত সকল অনায়াসে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে বা তেওঁলোকৰ নো মেডালো লৰাবলৈ সক্ষম নহয় আৰক্ষী এই ঘটনাটো তেনে ঘটনাৰ পুনৰাবৃত্তি হ'ব নেকি সেই কথা এতিয়া সকলোৰে মনে মনে নিশ্চয়কৈ সেই প্ৰশ্ন উত্থাপিত হৈছে এই সন্দৰ্ভত যি অভিযান চলিছে এতিয়া তীব্ৰতৰ দুটা দিন ধৰি তীব্ৰতৰ অভিযান CM ভিজিলেন্সে অব্যাহত ৰাখি আছে এছিএছ বিষয়াৰ দুৰ্নীতিৰ সন্ধানত এই তদন্ত কিমান পৰ্যায়লৈকে যায় ইয়াৰ ফলত এই সকল অভিযুক্ত দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হয় নে নহয় তাৰ ওপৰত সকলোৰে কিন্তু দৃষ্টি নিবদ্ধ থাকিব এই মুহূৰ্তত মই মৃদু পৱনে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল লাইভৰ পৰা বিদায় লৈছো আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো